ওদালগুৰিত 44 সংখ্যক সদৌ অসম আন্তঃজিলা জুনিয়ৰ বক্সিং চেম্পিয়নশ্বিপত তামান্না, ৰাংঢালী, নিহাৰিকা, লিজা, অৱন্তীৰ অগ্ৰগতি। সদৌ অসম আন্তঃজিলা জুনিয়ৰ ল'ৰা আৰু ছোৱালী শাখাৰ 44 সংখ্যক বক্সিং চেম্পিয়নশ্বিপ প্ৰতিযোগিতাখনি শুকুৰবাৰে ওদালগুৰি জিলা বক্সিং সন্থাৰ উদ্যোগত ওদালগুৰিৰ বিষ্ণুৰাভা কৃষ্টি সংঘ প্ৰাংগণত অনুষ্ঠিত হৈছে। প্ৰতিযোগিতাত এই পৰ্যন্ত অগ্ৰগতি লাভ কৰা খেলুৱৈসকল হ'ল ক্ৰমে ছোৱালী শাখাৰ 42ৰ পৰা 46 কেজিত তামান্না দাসগুপ্তা, ৰাংঢালী পাটগিৰি, নিহাৰিকা ইয়েন, লিজা নাথ, অৱন্তী দেৱী চৌধুৰী, মণিকা দলে, অৰ্চনা সোণোৱাল, তানভি সিংহ। 46ৰ পৰা 48 কেজিত বগীতৰা পেগু, সীতা বড়ো, বিতালী পেগু। 48ৰ পৰা 50 কেজিত দীক্ষিতা চুতীয়া, পৰিণীতা দাস, কৰবী বিশ্বাস। আনহাতে ল'ৰাৰ শাখাত অগ্ৰগতি লাভ কৰা খেলুৱৈসকল হ'ল 42ৰ পৰা 46 কেজিত ৰুদ্ৰ ছেত্ৰী, দীপাংকৰ দাস। 46ৰ পৰা 48 কেজিত সমীৰ বসুমতাৰী, ফিৰোজ আহমেদ, সুৰেশ চন্দ্ৰ গৌৰ। 48ৰ পৰা 50 কেজিত তনয়ন বড়ো, ৰাজা দলে, MD আয়ন। 42ৰ পৰা 46 কেজিত প্ৰিন্স গোৱালা, উজ্জ্বল ব্ৰহ্ম, নৌগা জিনাম্বা সিংহ, মানসজ্যোতি ভূঞা আৰু প্ৰশান্ত ৰাজবংশী, ৰাহুল লিম্বু। ওদালগুৰিৰ পৰা নিজা প্ৰতিবেদক, অলিম্পিয়া স্পৰ্টছ।